নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিহাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় গম পালে যে BSc নাৰ্ছিং আৰু GNM নাৰ্ছিঙৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো যিসকলে ইয়াৰে অনলাইন এপ্লাই কৰা নাই অতি সোনকালে অনলাইন এপ্লাই কৰি ল'ব। BSc নাৰ্ছিঙৰ লাষ্ট ডেট হৈছে 24 মে তাৰিখ আৰু GNM নাৰ্ছিঙৰ 10 জুন তাৰিখে। এতিয়া এইকেইদিন বহুতে কমেণ্ট কৰি বা হোৱাটছএপৰ জৰিয়তে সুধি আছে যে গ্ৰেছ মাৰ্ক থাকিলে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন একচেপ্ট কৰে নে নাই। যদি আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত গ্ৰেছ মাৰ্ক থাকে তেনেহ'লে BSc নাৰ্ছিং আৰু GNM নাৰ্ছিঙৰ ফৰ্মখন ফিল আপ কৰিলে কি হ'ব বা ৰিজেক্ট হ'ব নেকি, ইয়াৰ ওপৰত বহুতে সুধি থাকে। আৰু ফ'ৰ্থ ছাবজেক্টৰ কথা সুধি থাকে, PCBৰ কোনোবা এখন ফ'ৰ্থ ছাবজেক্ট হ'লে এপ্লাই কৰিব পাৰি নে নাই, লগতে আপোনালোকৰ কিমান পাৰ্চেণ্ট লাগে এই সকলোবিলাক আলোচনা কৰি দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। স্কিপ কৰিলে আপোনালোকে ভিডিঅ'টো বুজি নাপাব। তো যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব, তাতেও কিছুমান আপডেট দি থকা হয়। তো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো প্ৰথমতে গ্ৰেছ মাৰ্কৰ কথাটো আলোচনা কৰি দিওঁ। তো SAGHSৰ যি ইনফৰমেশ্যন বুলেটিন দিছে তাত উল্লেখ কৰা আছে যে BSc নাৰ্ছিং বা GNMত ইয়াৰে গ্ৰেছ মাৰ্কটো একচেপ্ট নকৰে। আপোনালোকে এই নটিচখনত চাব পাৰে যে ইয়াতে এটা পইণ্ট দিয়া আছে, কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডাৰী 10+2 ছায়েন্স। সেইটো BSc নাৰ্ছিঙৰ কাৰণে। তো BSc নাৰ্ছিঙৰ কাৰণে 10+2 ছায়েন্সৰ ফালৰ পৰা হ'ব লাগিব। আৰু ইয়াতে কিছুমান পইণ্ট মেনশ্যন আছে, ইংলিছ এজ এ ওৱান অফ দ্য ছাবজেক্ট এণ্ড ছিকিউৰিং এটলিষ্ট 50% মাৰ্ক এগ্ৰিগেট ইন ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি ফৰ জেনেৰেল কেটেগৰী। তো জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই চাৰিটা ছাবজেক্ট মিলাই 50% থাকিব লাগিব। তো ইয়াতে মেনশ্যন নাই যে কেৱল ইংলিছতে 50% বা 50%ৰ ওপৰত পাব লাগিব। তো আপোনালোকে চাৰিওখন ছাবজেক্ট লগ কৰাই 50% থাকিব লাগিব। আশা কৰোঁ আপোনালোকে পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াই জানে। তো এভাৰেজ পাৰ্চেণ্ট ধৰক, এইটো এনে এক্সাম্পল হিচাপে লৈ লওঁ। আপোনালোকে ফিজিক্সত 60 পালে, কেমেষ্ট্ৰিত 70, তাৰপিছত বায়'লজিত 45 আৰু ইংলিছত 40। তো এতিয়া ইংলিছত 40 পোৱাৰ বাবে বহুতে এডমিশ্যন ল'ব নোৱাৰিব বুলি ভাবে। তো আপোনালোকে এই চাৰিওটাৰে এভাৰেজটো উলিয়াব। তো চাৰিওটাৰ এভাৰেজটো উলিয়াবৰ কাৰণে আপোনালোকে চাৰিওটা মাৰ্ক যোগ কৰি দিব, 60, 70, 45 এনে এপ্ৰক্সিমেটলি ল'লোঁ 40। এই চাৰিটা প্লাছ কৰি দিব, তাৰপিছত ইয়াক 4ৰে হৰণ কৰি দিব। তো এনেকৈ ইয়াৰে 53% হয়। তো মানে আপোনালোকে চাৰিওখন ছাবজেক্টৰ এভাৰেজটো ইয়াতে 50% থাকিব লাগিব। আৰু এইটো OBC, SC, STৰ কাৰণে 40% লাগিব। তো OBC, SC, STৰে এভাৰেজ পাৰ্চেণ্টটো 40%। ইয়াতে এখন ছাবজেক্টৰ কথা মেনশ্যন নাই। ধৰক আপোনালোকে তিনিখন ছাবজেক্টত 80 পালে আৰু ইংলিছত 40টো কম পালে, তেতিয়াহ'লে আপোনালোকে এণ্ট্ৰেঞ্চটো দিব পাৰিব। আৰু নেক্সট গ্ৰেছ মাৰ্ক, আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। মানে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত পাছ হ'ব লাগিব। তো কিছুমানৰ যিবিলাকৰ মেথছ আছে সেইবিলাকৰ বায়'লজি বা কোনোবা এখন ছাবজেক্টত গ্ৰেছ থাকে, মানে ফেইল কৰিলে সেইটো নেদেখুৱায়। তো আপোনালোকৰ যদি থিয়ৰীত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত থিয়ৰীত 21তকৈ কম পায় তেনেহ'লে সেইটো ফেইল হয়। তো থিয়ৰীত 21 পাছ মাৰ্ক। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপোনালোকে থিয়ৰীত 21তকৈ বেছি পাব লাগিব, 21। যদি 21তকৈ কম পায় দেন আপোনালোকৰ সেইটো গ্ৰেছ মাৰ্ক বা সেইখন ছাবজেক্টত ফেইল। তো আপোনালোকে গ্ৰেছ মাৰ্কৰ ওপৰত গম পালে। নেক্সট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট হয় যদিহে, তো আপোনালোকৰ ইয়াতে ফ'ৰ্থ ছাবজেক্টতো একচেপ্ট কৰে যদি আপোনালোকে পাছ হয়। তো কিছুমানৰ এনেকুৱা হয়, আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ যিবিলাকৰ মেথছ আছে সিহঁতে তিনিখনত 80 পালে, কিন্তু বায়'লজিখনত লাইক 70 পালে। তো তেওঁৰ বায়'লজিখন ফ'ৰ্থ হ'ব, কিন্তু তেওঁ বায়'লজিখন পাছ কৰিছে। তো তেওঁ ইয়াৰ এণ্ট্ৰেঞ্চ এক্সামটো দিব পাৰিব। কিন্তু কিছুমানৰ ক্ষেত্ৰত তেওঁলোকে বায়'লজি বা কোনোবা ফিজিক্স, কেমেষ্ট্ৰি কোনোবা এখন ছাবজেক্টত ফ'ৰ্থ হয় আৰু ফেইলো হয়। তো তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। এপ্লাই কৰিব পাৰিব কিন্তু কাউন্সিলত ৰিজেক্ট হ'ব।
তো আপোনালোকে 4th ছাবজেক্ট হ'লেও একো প্ৰব্লেম নাই, কিন্তু পাছ কৰিব লাগিব। তো থিয়ৰিত 21ৰ ওপৰত থাকিব লাগিব, 21 বা 21ৰ ওপৰত। 4th ছাবজেক্টখনতো 21 বা 21তকৈ বেছি থাকিলে হৈ যাব। তো যদি আপোনালোকে গ্ৰেছ মাৰ্ক থকাতে এপ্লাই কৰে, দেন ইয়াৰে এণ্ট্ৰেঞ্চ এক্সামটো দিব পাৰিব, কিন্তু যেতিয়া কাউন্সেলিং হয় তাত আপোনালোকৰ যিহেতু মাৰ্কবিলাক চেক কৰিব, তাত গ্ৰেছ মাৰ্ক বা কোনোবা এখন ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ কোনোবা এখন ছাবজেক্টত ফেইল কৰিলে তো আপোনালোকক ৰিজেক্ট কৰি দিব। তো লাষ্ট ইয়াৰো বহুতৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল। তো লাষ্ট ইয়াৰ বহুতৰে কেমেষ্ট্ৰিত গ্ৰেছ মাৰ্ক বা ফেইল কৰিছিল, তো তেওঁলোকে ভাল মাৰ্ক পোৱাৰ পিছতো তেওঁলোকক ৰিজেক্ট কৰিছিল। তো আপোনালোকে গ্ৰেছ মাৰ্কটো চাই ল'ব, আৰু যদি আপোনালোকৰ বায়'লজিত গ্ৰেছ মাৰ্ক আছে বা ফেইল কৰিছে, তেনেহ'লে যদি মেথছ ছাবজেক্টখন হৈছিল তেনেহ'লে আপোনালোকে বি ফাৰ্ম বা ডি ফাৰ্মত এপ্লাই কৰিব পাৰিব। তো বি ফাৰ্ম আৰু ডি ফাৰ্মৰ নটিফিকেশ্যন আহি গৈছে। বি ফাৰ্মত আপোনালোকে PCB বা PCM কোনোবা এটা ষ্ট্ৰীমৰ পৰা হ'লে হৈ যাব। তো বি ফাৰ্মত PCB আৰু PCM দুটা ষ্ট্ৰীমে একচেপ্ট কৰে, তো দুটা কোনোবা এটা ষ্ট্ৰীম হ'লে হৈ যাব। তো বাকী ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়া বা ফিজ কেটেগৰী এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চেনেল পেজত যাই চাই ল'ব পাৰিব। তো যিবিলাক চিৰিয়াছ কেণ্ডিডেট আছে সেইসকলে GNM নাৰ্ছিং বা BSc নাৰ্ছিঙৰ ই বুক ল'ব বিচাৰে যদি লৈ ল'ব পাৰে। তো ই বুকখন PDF ফৰ্মেটত আছে, ইয়াৰে প্ৰাইচ 129। ইয়াৰে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে ই বুকখন উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰৰ জৰিয়তে আপোনালোকে ই বুকখন লৈ ল'ব পাৰিব। তো হোৱাটছআপত ই বুক লাগে বুলি কৈ দিব আৰু কি ই বুক লাগে লিখি দিব। তো পে'মেণ্ট কৰাৰ পিছত আপোনালোকক ই বুকখিনি দি দিয়া হ'ব। GNM নাৰ্ছিঙৰ ক্ষেত্ৰতো ছেম ইলিজিবল ক্ৰাইটেৰিয়া হয়। তো ছায়েন্সৰ ষ্ট্ৰীমৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি লাগিব, আৰু তাতে গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আৰু বুজি পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।